আপডেটলৈ স্বাগতম জনাইছো মই হিমাক্ষী। মহিলাসকলৰ বাবে আছে ভাল খবৰ। ফেব্ৰুৱাৰী মাৰ্চ মাহৰ ভিতৰতে আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 10,000 টকা লাভ কৰিব। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে। আপুনি যদি আত্মসহায়ক গোটৰ সদস্য হয় তেন্তে আপোনাৰ বেংক একাউণ্টতো পোনে পোনে জমা হ'ব 10,000 টকা। 10,000 টকা জমা হ'ব আপোনাৰ একাউণ্টত আৰু তিনিটা কিস্তিত আপুনি লাভ কৰিব ধন। আপুনি যদি ব্যৱসায় কৰে, আপোনাৰ ব্যৱসায় আগবাঢ়ে তেন্তে আপুনি পুনৰ লাভ কৰিব চৰকাৰৰ ফালৰ পৰা ধন। শীঘ্ৰে বেংক একাউণ্টত জমা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ঘোষণা কৰিছে। আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব 10,000 টকা। 10,000 ধন লাভ কৰিব আৰু বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000 টকা। ইতিমধ্যে সম্পন্ন হৈছে নথি পত্ৰ ভেৰিফিকেশ্যনৰ কাম। 40 লাখ মহিলাই ইয়াৰ বাবে কৰিছিল আবেদন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মহিলাসকলে আবেদন কৰিছিল আৰু ধন লাভৰ বাবে আবেদন কৰা মহিলাসকলৰ বাবে আহি গ'ল এয়া ভাল খবৰ আহিছে। আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰে জমা হ'বলৈ গৈ আছে মহিলাসকলৰ একাউণ্টত 10,000 টকা। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব এই ধন। ফেব্ৰুৱাৰী মাহলৈ মাজত মাত্ৰ কেইটামান দিন আছে। হয়তো ফেব্ৰুৱাৰীৰ লাষ্টলৈ লাভ কৰিব অথবা মাৰ্চৰ ফাৰ্ষ্টত লাভ কৰিব, প্ৰথম সপ্তাহটোতে লাভ কৰিব ধন। 10,000 টকা লাভ কৰিব। আৰু যদি আপুনি ব্যৱসায়ত ভাল কৰে বা আপোনাৰ ব্যৱসায় উন্নতি হয় তেতিয়াহ'লে আপোনাক পুনৰ চৰকাৰৰ ফালৰ পৰা ধন প্ৰদান কৰিব। এয়া মহিলাসকলৰ বাবে ভাল খবৰ আহি পৰিছে। আপুনিও আত্মসহায়ক গোটৰ সদস্য অথবা সদস্যা নেকি? আপুনি আত্মসহায়ক গোটৰ যদি সদস্য হয় তেন্তে আপোনাৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰতে লাভ কৰিব মহিলাসকলে 10,000 টকা লাভ কৰিব। হয়তো ফেব্ৰুৱাৰীৰ শেষৰ সপ্তাহত লাভ কৰিব অথবা মাৰ্চ মাহৰ প্ৰথম সপ্তাহটোতে লাভ কৰিব মহিলাসকলে 10,000 টকা। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে। 40 লাখৰো অধিক লোকে এই ধনৰ বাবে আবেদন কৰিছিল আৰু শীঘ্ৰে 10,000 টকা পোনে আপোনাৰ বেংক একাউণ্টত জমা হ'বলৈ গৈছে। ইতিমধ্যে সম্পন্ন হৈছে নথি পত্ৰ ভেৰিফিকেশ্যনৰ কাম সম্পন্ন হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মহিলাসকলে আবেদন কৰিছিল আৰু আপোনাৰো বেংক একাউণ্টত জমা হ'বলৈ গৈ আছে সেই ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছোঁ। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছোঁ। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছোঁ। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছোঁ। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছোঁ। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছোঁ। 40 লাখ মহিলাই আবেদন কৰিছিলে।
এটা এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছোঁ। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটা এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছোঁ। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটা এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছোঁ। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটা এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছোঁ। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটা এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছোঁ। 40 লাখ মহিলাই আবেদন কৰিছিলে। এটা এটাকৈ পৰীক্ষা কৰোঁতে অলপ সময়ৰ প্ৰয়োজন আছিলে। ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকৰ বেংক একাউণ্টত যিমান মহিলা আত্মসহায়ক গ্ৰুপ আছে সকলো সদস্যাৰ বেংক একাউণ্টত 10,000 টকা জমা হ'ব। এই প্ৰতিশ্ৰুতি মই আপোনালোকক আকৌ এবাৰ দিব খুজিছোঁ। 40